আপোনালোকৰ বাবে প্ৰথম প্ৰশ্ন অসমৰ ৰাজধানী কি এ গুৱাহাটী বি দিছপুৰ চি যোৰহাট ডি ডিব্ৰুগড় উত্তৰ হৈছে বি দিছপুৰ আপোনালোকৰ বাবে দ্বিতীয় প্ৰশ্ন অসমৰ ৰাজ্যিক পশু কি এ বাঘ বি হাতী চি এশিঙীয়া গড় ডি হৰিণ উত্তৰ হৈছে চি এশিঙীয়া গড় আপোনালোকৰ বাবে তৃতীয় প্ৰশ্ন অসমৰ ৰাজ্যিক ফুল কি এ গোলাপ ফুল বি কপৌ ফুল চি পদুম ফুল ডি জবা ফুল উত্তৰ হৈছে বি কপৌ ফুল আপোনালোকৰ বাবে চতুৰ্থ প্ৰশ্ন অসমৰ সৰ্ববৃহৎ নদী কোনখন এ বৰাক বি মানাহ চি সোৱণশিৰি ডি ব্ৰহ্মপুত্ৰ উত্তৰ হৈছে ডি ব্ৰহ্মপুত্ৰ আপোনালোকৰ বাবে পঞ্চম প্ৰশ্ন বিহু কেইটা এ দুটা বি তিনিটা চি চাৰিটা ডি পাঁচটা উত্তৰ হৈছে বি তিনিটা আপোনালোকৰ বাবে ষষ্ঠ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি এ সিংহ বি বাঘ চি হাতী ডি গড় উত্তৰ হৈছে বি বাঘ আপোনালোকৰ বাবে সপ্তম প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কেইটা ৰং আছে এ দুটা বি তিনিটা চি চাৰিটা ডি পাঁচটা উত্তৰ হৈছে বি তিনিটা আপোনালোকৰ বাবে অষ্টম প্ৰশ্ন সূৰ্য কোন দিশত উদয় হয় এ পশ্চিম বি উত্তৰ চি পূব ডি দক্ষিণ উত্তৰ হৈছে চি পূব আপোনালোকৰ বাবে নৱম প্ৰশ্ন ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল এ 15 আগষ্ট 1947 বি 26 জানুৱাৰী 1950 চি 2 অক্টোবৰ 1948 ডি 26 জানুৱাৰী 1949 উত্তৰ হৈছে বি 26 জানুৱাৰী 1950 আপোনালোকৰ বাবে দশম প্ৰশ্ন পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত কোনটো এ কাঞ্চনজংঘা বি নন্দা দেৱী চি মাউণ্ট এভাৰেষ্ট ডি K2 উত্তৰ হৈছে চি মাউণ্ট এভাৰেষ্ট